হালা নকব ওটা অকমান Pit. Egg nih, pit. Guys. মই কামৰ পৰা 8টা মানৰ পৰা ওলাই আহিলোঁ। 8টা বজাত মানে দোকান বজাৰ কৰোঁতে মোৰ আকৌ ৰুমলৈ গ'লোঁ। ৰুমৰ পৰা আকৌ ঘূৰি আহোঁতে মোৰ দেৰি হ'ল মানে। তাৰপৰা 8:30 মানত মই আকৌ ঘূৰি গৈছোঁ। মানে আধা ঘণ্টা লাগিলে অহা যোৱা বজাৰ কৰোঁ বুলিতে। সেইটো সময়ত মই ঘৰলৈ গৈছিলোঁ। তাৰপৰা মোৰ এই সন্মুখেদি স্কুটি এখন গ'ল। মই দেখি নাপালোঁ সেই স্কুটিখন কোন আছিলে কোন নাই। মই মোবাইলত ধ্যান দি আছিলোঁ। তাৰপাছত আগফালৰ পৰা আহিছে এতিয়া মোৰ বুকুত হাত দিছে। এনেকৈ বুকুত ব্যক্তি সেই দুজনেই আছিলে। সেই দুজনক মই নাম মই নাজানো, কিন্তু নামটো মানে মই ইমান নাজানো নামটো। মই চিনি নাপাওঁ, খালি তাক মই দেখিছোঁ মানে। পিছফালৰ পৰা দেখি নাপালোঁ। মোৰ বুকুত হাত দি কিনে সি এনেকৈ কৰিলোঁ যে সি হাতখন এনেকৈ চুচৰাই কিনে লৈ গৈছে মানে। স্পীডত গ'ল, আকৌ বাওঁ চাইডে গ'ল, বাওঁ চাইডৰ পৰা আহি আকৌ সোঁ চাইডে গৈছে। সোঁ চাইডে যাওঁতে মই তাক ডাইৰেক্ট দেখিছোঁ মানে সিয়ে হয়। তাৰপৰা মই মানুহ এজনক ৰখাই ক'লোঁ মানুহজনক মাৰিবলক বোলো সেই ল'ৰাটোক পিছা কৰি দিয়ক বুলি। সেই ল'ৰাটোক পিছা কৰিব গ'লোঁ, গোটেই জেগাডোখৰ বিচাৰিলোঁ, ল'ৰাটোক নাপালোঁ। পাছত যেতিয়া মানুহজনক ফোন কৰি আমি ৰুমলৈ আহিছোঁ, সেইটো সময়ত গৈ দেখিছোঁ সেই স্কুটিখন তাতে থিয় হৈ আছে। মই কৈছোঁ ঘটনাটো আমাৰ ৰুমৰ ওচৰতে হৈছিলে। তেখেতলোকে কৈছে যেতিয়া সাংবাদিকসকলে প্ৰশ্ন কৰিছে যে তেখেতলোকক পুলিচ প্ৰশাসনে বৰ্তমান ছাছপেক্ট বুলি ধৰি লৈছে। তেখেতলোকেও যে বৰ্তমান দোষী বুলি তেখেতলোকে ক'ব পৰা নাই। গতিকে আমিও এটা প্ৰশ্ন কৰিব বিচাৰোঁ যে ছাছপেক্ট কিজনে সঁচা অভিযুক্ত হয়নে নহয় তেখেতলোকে তদন্ত কৰক, সোনকালে কৰক। আৰু ছাছপেক্ট বুলিয়ে তেখেতলোকটো থৈ দিলে তেখেতলোকটো বাচি যাব নোৱাৰিব। গতিকে ছাছপেক্ট কিজনক তেখেত তদন্ত কৰি তেখেতলোকে অভিযুক্ত বুলি উলিয়াই দিয়ক। তেতিয়া আমি মানিম যে পুলিচ প্ৰশাসনে কাম কৰিছে আৰু তেতিয়া ভৱিষ্যতে এনেকুৱা ধৰণৰ ঘটনা নঘটিব বুলি আমি আশা কৰিছোঁ। তেতিয়া পুলিচ প্ৰশাসনৰ সম্পূৰ্ণ দায়িত্ব আছে। এগৰাকী নাৰীয়ে ডিব্ৰুগড়ত বৰ্তমান পৰ্যন্ত কিন্তু অকলে ঘূৰি ফুৰিবলৈ কাৰণে বহুত চিন্তা কৰিব লাগিব। গতিকে এই দিনতো বাদেই এনেকৈ ৰাতি বাদেই দিয়ক, দিন দুপৰতে যদি এগৰাকী নাৰীয়ে যদি অকলে যদি ডিব্ৰুগড় ৰাজপথত ঘূৰিব পৰা নাই, তেতিয়াহ'লে ইয়াত ডিব্ৰুগড় প্ৰশাসন নিশ্চয় দুৰ্বলতা আছে। ডিব্ৰুগড় প্ৰশাসনে কৰিবলগীয়া বহুত কাম আছে। আৰু এই কথাখিনিকে সুধিবলৈ যেতিয়া সাংবাদিকসকল যেতিয়া থানালৈ গৈছিলে যে অভিযুক্ত কিজন সঁচাকৈ তেখেতলোকে তেনেকুৱা কাম কৰিছে নেকি বা তেখেতলোকৰ ফুটেজ ল'ব যেতিয়া বিচাৰিছিলে, আৰক্ষী বিষয়াই তেখেতলোকক মানা কৰিছে যে ফুটেজ ল'বৰ কাৰণে। গতিকে এই ক্ষেত্ৰত আমি ছাত্ৰ সন্থা তথা ডিব্ৰুগড়বাসী হিচাপে বা এই অঞ্চলটোৰ নিবাসী হিচাপে, কাৰণ কিয়নো আমাৰো বাই ভনী আছে ঘৰত, গতিকে আমি চিন্তা কৰোঁ এনেকুৱা ধৰণৰ ঘটনাবিলাক ঘটি থাকিলে কিন্তু কাইলৈ পৰহিলৈ এই ৰাস্তাটোদি এগৰাকী মহিলা বা এগৰাকী ছোৱালী কিন্তু ৰাতি অকলে যাব নোৱাৰিব। গতিকে উচিত শাস্তিটো যাতে ডিব্ৰুগড় প্ৰশাসনে বিচাৰি এই মহিলাগৰাকীক গাত যোনে হাত দিছিলে, এই মহিলাগৰাকীক যোনে টাচ কৰিবৰ কাৰণে চেষ্টা কৰিছিলে, এই দুজনেই হওক তিনিজন হওক, এই অভিযুক্ত কিজনক কিন্তু কৰায়ত্ব কৰিব লাগিবই। অন্যথা কিন্তু ইয়াৰ কিন্তু প্ৰতিবাদ কৰিবলৈ আমি কিন্তু বাধ্য হ'ম।